নমস্কাৰ, মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আপোনালোকক দিছিলোঁ 97 চনত মোৰ বিয়াৰ বিষয় লৈ, আৰু তাৰ বিষয়টো আছিলে যৌতুক অনাৰ বাবে কি হয় আৰু নানিলে কি হয়, সেইটো বিষয়ক লৈ মই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি দিছিলোঁ। আৰু যিসকলে মোক ভাল মন্তব্য প্ৰদান কৰিছে, বুজি পাইছে, তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এটা মই আপোনালোকক 2009 চনৰ এটা মই কাহিনী মই আপোনালোকক ক'বলৈ ইচ্ছা কৰিলোঁ। শুনিবচোন, কেনেকুৱা লাগে মোক জনাব, মন্তব্য কৰিব। 2009 চনত তেতিয়া মোৰ ডাঙৰজনী ছোৱালীৰ 10 বছৰ আৰু সৰু ছোৱালীজনীৰ 8 বছৰ আৰু মোৰ ল'ৰাটোৰ 3 বছৰ। গতিকে দেউতাক কৈছোঁৱে কোম্পানী কামত তেতিয়াৰ পৰাই, তেতিয়া বাহিৰত, অসমৰ বাহিৰত আছিলে। চেন্নাই, গুজৰাট, কেৰেলা ক'তো বাকী নাছিলে। তেখেতৰ কোম্পানীয়ে য'তে পঠায় ত'তে যাব লাগে, যিহেতু কামটো ৰাখিবইলগীয়া হয়, পৰিয়াল যিহেতু বাঢ়িয়ে গ'ল। আৰু ছোৱালী দুজনী জন্ম হোৱাৰ পাছত কিছুমান পৰিৱেশত কিছুমান মানুহে বুজি পাব যে ল'ৰা এটা নহ'লে কি হয় পৰিয়ালত। 2 নম্বৰ ছোৱালীজনী জন্ম হওঁতে মোৰ শাহুৱে কৈছিল, মই জানিছিলোঁৱেই ছোৱালীকে পাব বুলি। টেঙাবোৰ খাওঁতেই জানিছিলোঁ। আগৰ দিনৰ মানুহৰ এটা কথা আছিলে, টেঙা খালে হেনো ছোৱালী জন্ম হয় আৰু ল'ৰা জন্ম হ'বলৈ হ'লে টেঙা খাবলৈ মন নকৰে। এইবিলাক আগৰ দিনৰ মানুহৰ বিশ্বাস। গতিকে যিয়ে নহওক, গতিকে মোৰ সেয়া ল'ৰা এটাও জন্ম দিবলৈ মই বাধ্যত পৰাৰ দৰে হ'লোঁ। বাৰু যিয়ে নহওক, 3টা সন্তান তেতিয়া, আৰু মোৰ 3 নম্বৰটো মানে ল'ৰাটোৰ 3 বছৰ 2009 চনত। গতিকে তেতিয়া কিমান ডাঙৰ এটা ধুমুহা মোৰ মূৰৰ ওপৰে পাৰ হৈ গ'ল, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আপোনালোকে শুনি চাবচোন, যদি ভালকৈ মন্তব্য প্ৰদান কৰে মোৰ ভাল লাগিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই বেয়া পায়, তেখেতসকলে প্লিজ নাচাব। নাচাওঁ বুলি ভাবিলেতো কোনো জোৰ কৰিব নোৱাৰে নহয় জানো। গতিকে শুনোচোন আহক। 2009 চনত মোৰ সৰুজনী ছোৱালীৰ গাটো বেছি বেয়া হ'ল। বেছি বেয়া হ'ল মানে বেছিকৈ ক্ষীণাই গ'ল। স্কুলত গৈ থকা সময় 8 বছৰ বয়সত, তাই সম্ভৱ 4ৰ্থ শ্ৰেণী আছিলে। গতিকে স্কুলত গৈ আছে, বায়েক ভনীয়েক 2জনী একেখন স্কুললৈকে যায়, শংকৰদেৱ শিশু নিকেতন গণপুখুৰী। 2জনী গৈছে। ল'ৰাটোক তেতিয়া মই নাম লগোৱা নাই, 3.5 বছৰৰ পাছতেই লগাব লাগিব, যিহেতু তাৰ 3 বছৰ হৈছিলে। তাৰপাছতে তাইৰ গাটো বেছি বেয়া হ'ল। তাই খাব মন নকৰা হৈছে, ক্ষীণাই গৈছে বহুত। এতিয়া মই দেখিছোঁ তাই খাব মন কৰা নাই, কিন্তু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে, মোৰ ডাঙৰজনী ছোৱালীও খোৱাত বহুত বেছি বেয়া আছিলে। গতিকে সেইবাবেই চাগে নাই খোৱা, বা কিবা এটা হৈছে যদিওনো কি হৈছে ধৰিব পৰা নাই। ঠিক তেনেকৈ সৰু সুৰা হোমিঅ'পেথিক কিবা গুৰুত্ব দিছোঁ যদিও বিশেষকৈ ভবা নাই তেনেকুৱা কিবা। কিন্তু কেতিয়াবা স্কিনত অকণমান কিবা ওলালে আমাৰ গাঁৱৰ সমাজত বসন্ত বুলি ভবা হয়। গতিকে বসন্তৰ নিচিনাকৈ দেখা দিছিলে, আৰু ঘৰত সেইদৰে আই সবাহ পতা হ'ল। তাৰপাছত তাই ভাল হোৱা নাই, বসন্তৰ দৰে হৈছিলে আৰু ভাল হোৱা নাই। সেইদৰে তাৰপিছতে মানে তাই খাবলৈ ইচ্ছা নকৰা, দুৰ্বল। স্কুল গৈছে, কিন্তু আহিছে, কিন্তু মানে তাইৰ স্বাস্থ্যটো ভাল নহয়। ঠিক সেই সময়তে বসন্তৰ নিচিনা হ'লত বসন্তৰ কামখিনি কৰা হ'ল। তাৰপিছত ভাল নোহোৱাৰ কাৰণে মোক আইতাকে ক'লে, কৈছোঁৱে আগৰ দিনীয়া আছিলে আমাৰ শাহুবুঢ়ী। গতিকে তেখেতে ক'লে যে, তেখেতৰ মতে মানে কি, বসন্তৰ মাকে ঘাটি লগালে আৰু মানে মই কেঁচুৱাটো নহয়, তাই 8 বছৰ, পাহৰিছোঁ, ঘাটি লগালোঁ। ঘাটি মানে কি, মই কিবা দূষণীয় কাম কৰিলোঁ মানে, যিটো কাৰণে তাই ভাল পোৱা নাই গাটো। হ'ব পাৰে, কিন্তু নজনাকৈ দুখ লগাবও পাৰোঁ, যিহেতু এটা সৰু কেঁচুৱা আছে, 3 বছৰ, যিহেতু সৰুৱে সি। গতিকে কিবা নাজানি ভুল চাগে কৰিলোঁ। যদি বসন্তৰ দোষ হয়, নজনাকৈ ভুল হৈ যাব পাৰে। মানি ল'লোঁ। মানি লৈ বসন্তৰ কাম যিমানখিনি আছিলে, শীতলা পূজা, ভোগ দিয়া, বগা পাৰ দি ভোগ দিয়া, মাগুৰ মাছৰ শুকনি, সকলোখিনি কৰি গৈ আছোঁ, কিন্তু তাইৰ গাটো সুস্থ হোৱা নাই। তেনেকুৱাতে এদিন কি হ'ল, ডক্তৰ গুৰিলৈতো নিছোঁ,
বসন্তৰ কামখিনি কৰাৰ আগত ডক্তৰ বুলিয়ে নিলেও আকৌ ঘাটি লগাইছোঁ বুলিয়ে ক'ব। যিটো বসন্ত ওলাই আছিলে মাকে এল'পেথিক দৰৱ খুৱাই দিলে, গতিকে ঘাটি লাগিলে। দেউতাকটো নাথাকেই, কৈছোৱে বাহিৰত, তেতিয়াতো অসমৰ বাহিৰত। গতিকে কোনটো ফালে কি কৰিম, ল'ৰা ছোৱালীক চাই থাকিবও নোৱাৰোঁ, আৰু কৰিবলৈ গ'লেও কোনটো কৰিলে দুখ হ'ব সেইটো চিন্তা কৰিব লাগে। গতিকে শাহুৱে যিটো কথা ক'ব সেইটোৱে কৰিব লগা হয়, ডাঙৰে যিটো ক'ব, যিহেতু মই ঘৰখনতে আছোঁ একেলগে। তাৰপাছতে মই ডক্তৰৰ ওচৰ চাপিলোঁ। কোনোবা এজন ডক্তৰে লিভাৰ বাঢ়িছে বুলি ক'লে 3 মহীয়া কোৰ্চ দিলে কৰিবলৈ। সেয়া দৰৱ 3 মাহ কোৰ্চ কৰি থাকোঁতে দৰৱে ঔষধে কামত দিয়া নাই। তাৰপাছতে কোনোবা এজনৰ গুৰিত দেখালোঁ, চাইল্ডৰ ডক্তৰ যোৰহাটৰে। তেখেতেও হিমগ্ল'বিনটো চেক কৰিলে, হিমগ্ল'বিনটো কমি গৈছে, সেইবাবে এনেকুৱা হৈছে। হ'ব পাৰে হিমগ্ল'বিনটো কমিলে বহুত কিবা কিবি হ'ব পাৰে। গতিকে হিমগ্ল'বিনৰ দৰৱ টনিক দিলে কোৰ্চ কৰিবলৈ, সেয়া কৰিলোঁ, কিন্তু তাই আৰোগ্য হোৱা নাই। তাৰপাছতে আৰু আমাৰ এজন চাইল্ডৰ ডক্তৰ আমাৰ ঢেকিয়াল যিখন আমাৰ হস্পিটেল, তাতে তেখেত চাইল্ডৰ ডক্তৰজন আহে। তেখেতে কিন্তু পেচেণ্ট নাচায়, মানে আহে তেখেত বহি তেওঁ চোৱা চিতা কৰি হস্পিটেলখন তেওঁ চাই চিতি আছে। তেতিয়া মই চাইল্ডৰ ডক্তৰ বুলি গম পাই মই ভাল নোপোৱাৰ বাবে তালৈ লৈ গ'লোঁ। যিহেতু তেওঁ নাচালেও মই ৰিকুৱেষ্ট কৰিম আৰু, গতিকে অকলে অকলে মই ল'ৰাটো লৈ ঘূৰি ফুৰিবও নোৱাৰোঁ আৰু দেখুৱাবও লাগে। গতিকে ঢেকিয়াললৈকে আকৌ তেখেতৰ গুৰিলৈ লৈ গ'লোঁ, প্ৰদীপ বৰুৱা ছাৰৰ গুৰিলৈ। গতিকে তেখেতে কি কৰিলে, চাবলৈ ইচ্ছা কৰা নাছিলে। তেখেতে যিহেতু ইয়াত পেচেণ্ট নাচায়, তেখেতে চেম্বাৰত চায়। মই সুবিধাটো ল'লোঁ, তেখেতক ৰিকুৱেষ্ট কৰিলোঁ যে মাতৃ এগৰাকী চিন্তা কৰক, কেঁচুৱা এটা মই লৈ ফুৰিছোঁ, আপুনি যিকোনো প্ৰকাৰে মোক চাই দিয়ক। তেতিয়া তেখেতে যদিও চালে, মই জোৰ কৰাৰ পাছত তেখেতে ক'লে যে পেলু হৈছে তাইৰ, পেলু হোৱাৰ বাবে তাই এনেকুৱা হৈছে, পেলু হ'লেও এনেকুৱা হয়। ঠিক আছে ডক্তৰ, তাতে চাইল্ডৰ ডক্তৰ, বিশ্বাসত গৈছোঁ। তেখেতে পেলুৰ দৰৱৰ কোৰ্চ দিলে। যেতিয়া নেকি পেলুৰ দৰৱ খাই বহুত ডাঙৰ ঘটনা হৈ যাব পাৰে, তেনেস্থলত যেতিয়া তেখেতে পেলুৰ দৰৱ দিছে আৰু মই কোৰ্চ কৰিছোঁ, লৈ আহিলোঁ দৰৱ চৰৱ কিনি, ভাল হওক আৰু সোনকালে। গতিকে কোৰ্চটোতো যিদৰে দিছে সেইদৰে খুৱাইছোঁ, এটাও মই গেপ দিয়া নাই। যেতিয়া মই পেলু দৰৱ খুৱাই দিলোঁ, তাৰপাছতে তাই স্কুললৈ গৈছে। স্কুলত গৈ তাই অৱস্থা একদম বেয়া। স্কুলৰ নিকেতনৰ চকীদাৰে আনি ঘৰত থৈ গৈছে যে তাইৰ গাটো আজি বেছি বেয়া, গতিকে পঠাবই নালাগিছিল। তেতিয়া মই কৈছোঁ যে মই পঠাবলৈ বিচৰা নাছিলোঁ, কিন্তু তাই স্কুললৈ নোযোৱাকৈ নাথাকে, তাইক যাবলৈই লাগে। গতিকে স্কুলখন যিহেতু ওচৰতে, মোৰ গাঁৱৰ ভিতৰতে, গতিকে গা বেয়া হ'লে গম পামেই, মই জানিছোঁৱেই, লৈ আহিবগৈ পাৰিলোহেঁতেন, যিহেতু তাই নামানে, ঘৰত নাথাকে। ঠিক সেইদৰে ঘৰলৈ দি থৈ গ'লি চকীদাৰজনে। তাৰপাছতে ইয়াত ডক্তৰ সেয়া হ'ল, যোৰহাটত দেখালোঁ, গোলাঘাটত দেখালোঁ, গোলাঘাটৰ ডক্তৰক দেখালোঁ, হোমিঅ'পেথিক কৰিলোঁ, আইৰ চব কাম কৰিলোঁ, কিন্তু ভাল হোৱা নাই। এতিয়া মই কি কৰিম, ছোৱালীজনী বেছি হৈ গৈ আছে দিনে দিনে। এই পেলু দৰৱ যেতিয়া কোৰ্চ কৰি দিলোঁ, তাই আৰু অৱস্থা বেয়া হৈ গ'ল। এনেকুৱা অৱস্থা হৈ গ'ল, তাইৰ লগত মই ৰাতি শুই থাকোঁ, উশাহ লৈছেনে নাই মই তাইক চুই চাওঁ, এনেকুৱা অৱস্থা হ'ল। এতিয়া মই কি কৰিম, ক'লৈ লৈ যাম, দেউতাক নাথাকে ঘৰত, ডক্তৰক দেখুওৱাটো দেখাইছোঁ, নেদেখুৱাকৈ থকা নাই। এতিয়া মই কি কৰিব লাগিব, মোক তেনেকুৱা কোনো পৰামৰ্শ দিয়া কোনো নাই। তাৰপাছত কি ক'ব লাগিব, পৰামৰ্শনো কি দিব, বসন্তৰ কাৰণে কৰিবলৈ পৰামৰ্শ দিলে, গতিকে সেইখিনি কৰিলোঁ। ডক্তৰক দেখাব লাগে দেখালোঁ, দৰৱ খুৱাব লাগে খোৱালোঁ, কিন্তু মই ভাল পোৱা নাই। সেইখিনি তাতকৈ পৰামৰ্শ দিবলৈনো কোনে দিব, তেনেকুৱাও কথা। গতিকে অমুকলৈ ব'ল, দূৰণিলৈকে লৈ যাওঁ দেখাবলৈ, সেইদৰে কোৱা মোৰ কোনো মানুহ নাই। আৰু যিখিনি ওচৰত সাধ্য অনুসাৰে মই দেখালোৱেই। তাৰপাছত এদিন ওচৰৰ দাদা এজন, তেখেত আগতে থিয়েটাৰ কৰিছিলে, থিয়েটাৰ পাৰ্টিত থাকে, গতিকে তেখেতে বহুত জেগা চিনি পায়। ঘপককৈ মনলৈ আহিলে, আৰু কোনোবা এজনে কৈছিলে, তই ছোৱালীজনী ডিব্ৰুগড় মেডিকেল লৈ যা, তেতিয়া কেতিয়াবা এনেকুৱা হ'ব, দৰৱে বেমাৰে মিলা নাই চাগে, 10-20 টকাৰ দৰৱতো ভাল হৈ যায় কেতিয়াবা। ময়ো মানি ল'লোঁ কথা, কিন্তু ডিব্ৰুগড় মেডিকেলটো মই চিনি নাপাওঁ, কি কৰিম এতিয়া। দাদা এজন আমাৰ ঘৰলৈ আহিছিলে ওচৰতে, আহোঁতে মই সুধিলোঁ, আমি ঘৰত পুতেদা বুলি মাতোঁ, ৰজত চাংকাকতি। পুতেদাক ক'লোঁ, পুতেদা আপুনি ডিব্ৰুগড় মেডিকেল চিনি পায়নে? পুতেদাই ক'লে পাওঁ। মই তেতিয়া কৈছোঁ যে মই এই মেডিকেল লৈ যাম বুলি ভাবিছোঁ,
গতিকে মইতো চিনি নাপাওঁ, ল'ৰাটোৱে 3 বছৰীয়া, ইয়াক থৈ যাবও নোৱাৰি, লৈ যাব লাগিব, গতিকে আপুনি যাব পাৰিবনে নাই? তেতিয়া ক'লে পাৰিম, ওলাবি। এখেতকো ক'লোঁ কথাষাৰ, এখেতে নাযাবি বুলি কোৱা নাই। তাৰপাছত যেতিয়া যাবলৈ ওলালোঁ, সেই ৰজদা নবৌকো ক'লোঁ মই ৰজদাক লৈ ডিব্ৰুগড় যাব খুজিছোঁ, নিবলৈয়ে ক'লে। খালি নবৌয়ে এষাৰ কথাই কৈছিলে যে চাদালৈকে কিন্তু তই কিনি খুৱাব লাগিব। ঠিক আছে, মানুহজনহে মোক লাগে, সেইখিনি সময়ত হস্পিটেলখন চিনি পোৱা এজন মানুহ লাগে। তেতিয়া মই পুতেদাক লৈ গ'লোঁ, লৈ গৈ পেলাই মেডিকেল পোৱালৈ অৱস্থা ছোৱালীৰ একেবাৰে বেয়া। ইফালে মই 3 বছৰীয়া ল'ৰাটো মই হাতেৰে চুচুৰাই লৈ আছোঁ। সেই দাদাজন যোৱাৰ বাবে সিও অকণমান হাতত ধৰিবলৈ পাইছে আৰু মানুহ এজন বুলি। তাৰপাছত তাইক মই লৈ ডক্টৰ বুলি পোৱাইছোঁ। ডক্টৰে এটাই কথা কৈছে দেখি পেলাই যে কাক দেখাইছিলে আপোনালোকে, কোন ডক্টৰক দেখাইছিলে? তেতিয়াই গম পাইছোঁ যে আমাৰ ইয়াত ট্ৰিটমেণ্টটো ৰং ট্ৰিটমেণ্ট কৰিলে। তাৰপাছতে তাত সম্পূৰ্ণখিনি পৰীক্ষা নিৰীক্ষা কৰিবলৈ লিখি দিলে। লিখি দিয়াৰ লগে লগে তাইক এডমিট কৰিবলৈ ল'লে। তেতিয়া মই ছাৰক ক'লোঁ, ছাৰ মই এডমিট কৰিম বুলি একেবাৰে ৰেডি হৈ অহা নাছিলোঁ, গতিকে কি কেনেকৈ লাগিব, মোৰ এই ল'ৰাটোৰ লগত লৈ আহিছোঁ যিহেতু, গতিকে মই কি কৰিম এতিয়া? তেতিয়া ছাৰে ক'লে যে এইখিনি পৰীক্ষা নিৰীক্ষা আপোনালোকে প্ৰত্যেক জেগাতে জমা দি যাওক। তাৰপাছতে ৰিপৰ্টসমূহ কোনোবা এটা ৰিপৰ্ট 2 দিন দেৰিকৈও আহিব, গতিকে আপোনালোকে ঘৰৰ পৰা আজি গৈ পেলাই আকৌ প্ৰস্তুত হৈ কাইলৈ আহক। ছোৱালীক কিন্তু আমি এনেকৈ পঠাই দিব নোৱাৰোঁ, গতিকে আপোনালোকে যেনেকৈ পাৰে ৰেডি হৈ আহক। বহিয়ে কাগজে তাইক এডমিট ইতিমধ্যে আমি কৰি দিলোঁ, আৰু আপুনি কি ধৰণে পাৰে আপোনাৰ বেডিং পত্ৰ লৈ আহক। তাৰপাছত আৰু মোৰ ভয়ো লাগিছে, ভালো লাগিছে, মানে যেন আৰোগ্য হ'ব ছোৱালীজনী। গতিকে সেই দাদাজনক যে লগত লৈ গৈছিলোঁ, এখেতৰ বায়েক এজনী আছে ডিব্ৰুগড়, সেই বাইদেউৰ ঘৰতে সেইকেইদিনত শাহুও আছিলেগৈ, জীয়েকৰ ঘৰত। গতিকে সেই আইতাকৰ ভৰসাতে তাতে মই ৰাতিটোৰ বাবে ছোৱালীজনী থলোঁ, আৰু সেই দাদাজনক লৈ মই গুচি আহিলোঁ। গুচি আহি সেইদিনাটো ৰাতি থকা হ'ল, পিছদিনা ৰাতিপুৱা আহিলোঁ, আহি পেলাই তাইক থৈ আহিছোঁ তাতে। চব যোগাৰ কৰি বেডিং পত্ৰ যোগাৰ কৰি সম্পূৰ্ণখিনি কৰি মই আকৌ ডিব্ৰুগড়লৈ বুলি গ'লোঁ। গতিকে সেই অৱস্থাটোত মোৰ কেনেকুৱা হৈছিলে যে শাহুৱে কয় তাক মাতি দেও, ছোৱালীজনী এবাৰ চাই লওক, এনেকৈ কয়। মই কিন্তু এখেতক ফোন কৰিলে ক'লে যাব লাগিব নেকি, ঘৰলৈ যাওঁগৈ নেকি কয়, কিন্তু মই মাতিবলৈ ভয় লাগে, কাৰণ তেখেতে যদি তাত পইচাকেইটা ইনকাম কৰি মোলৈ নপঠায়, মই তাইক চিকিৎসা কিহেৰে কৰিম? ঠিক তেনেকুৱা। গতিকে যেতিয়া মই ডিব্ৰুগড় মেডিকেললৈ লৈ গৈছিলোঁ, সেইদিনা মোৰ এনেকুৱাকৈ ঘৰখনৰ পৰা তাইক লৈ গৈছিলোঁ, তাইক যেন মই আৰু ঘৰলৈ ঘূৰাই আনিব নোৱাৰিম। ঘৰলৈ ঘূৰি অহাৰ কোনো যেন আশাই নাছিলে। যেতিয়া মই তাইক ৰাতি উশাহটো লৈছেনে নাই মই বুকুখন চুই চুই চাওঁ, ৰাতি মই টোপনি যদি অকণমান মোৰ তাৰ মাজতে টোপনি যায়, মোৰ ভয় লাগে, মই শুই গৈছিলোঁ দেখোন, কিবা হ'ল, এনেকুৱা অৱস্থা। গতিকে সেই অৱস্থাত যেতিয়া মই ডিব্ৰুগড় মেডিকেল অন্তিম আশা লৈ গৈছিলোঁ, তাৰপাছত তাত মই তাইক ভৰ্তি কৰালোঁ। কৰাৰ পাছত সেয়া ৰিপৰ্টসমূহ আহিলে, সেই হিমোগ্ল'বিন কম আছিলে, সেইসমূহ তেওঁলোকে তেখেতসকলে যি কৰিব লাগে কৰিলে, কিন্তু এইটো ভালকৈ গম পালোঁ যে ট্ৰিটমেণ্টটো ৰং ট্ৰিটমেণ্ট হৈছিলে ইয়াত। আৰু ৰং ট্ৰিটমেণ্ট হ'লে কেনেকুৱা কি হ'ব পাৰে, তাতে পেলুৰ দৰৱ, যেতিয়া মই কণ্টিনিউ কোৰ্চটো কৰিবলৈ লৈছোঁ, পেলুৰ দৰৱ খুৱাই অসুস্থ এজনী ছোৱালীক, তেতিয়াহ'লে আৰু কিমান দূৰ কি হ'ব পাৰে আপোনালোকে চিন্তা কৰিব। আমি কিমান ভগৱানৰ দৰে ভাবোঁ ডক্টৰ বুলি ক'লে, এজন ভগৱানতকৈ কম নাভাবোঁ, আৰু সেই ভগৱান মই পালোঁগৈ ডিব্ৰুগড় মেডিকেলতহে, ইয়াত কিন্তু মই নাপালোঁ। বাৰু যিয়ে নহওক, তাৰপাছত মই তাইক এডমিট কৰি ময়ো থাকিব লগা হ'ল। গতিকে ডাঙৰজনী ছোৱালীক সেই ঘৰত অকলে আছে, তাইও 10 বছৰ মাত্ৰ। তেতিয়া আইতাক ঘৰলৈ আহিলে, আৰু আইতাকৰ লগতে ল'ৰাটোৱে সৈতে সেইদৰে সেইফালে বৰ্তাক বৰমাক আছিলে। গতিকে ঠিক সেইদৰে ঘৰখনত এৰি থৈ মই তাইক অকলে ডিব্ৰুগড় মেডিকেলত মই অলপমান সুস্থ দেখিলোঁ। আৰু সেই যে চিকিৎসাটো ভুলকৈ কৰা হৈছে, তাৰ বাবে তাইৰ চিকিৎসাটো দীঘলীয়া হ'ল, আৰু তাইক এবাৰতে মই ভাল কৰি লৈ আহিব পৰা নাছিলোঁ। যদিও অলপ আৰোগ্য হৈছিলে, চিকিৎসাটো দীঘলীয়া নিচিনাই হ'ল, মই পিছতো তাইক বহুতবাৰ নিব লগা হ'ল। গতিকে সেই যে ধুমুহা মোৰ মূৰত পৰিছিলে, সেইটো আৰু মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই সময়তো
সেই সময়টোত কিদৰে ভগৱানে মোক পাৰ কৰি লৈ গৈছিলে সেয়া একমাত্ৰ ভগৱানে জানে। আৰু ভগৱানৰ লগত মই এনেকুৱা ধৰণেই যুঁজ দিব লগা হৈছিলে, তেওঁক যেন মই এটা কথা ভাবিছিলোঁ যে ছোৱালীজনীক যিকোনো প্ৰকাৰে মই ভাল কৰিয়েই আনিম, যিকোনো প্ৰকাৰে যেন ভাল হ'বই লাগিব। ঠিক সেইদৰে মই তাইক ভগৱানৰ লগত যুঁজ দি জীয়াই অনাৰ নিচিনা হৈছিলে তেতিয়া। গতিকে তাৰ পাছত যেতিয়া অলপমান সুস্থ হৈ আহিলে ঘৰলৈ, খাব নোৱাৰাখিনি খুব ভোকত খাব পৰা হ'ল। গতিকে একেলগে আকৌ তিনিওটা সন্তান যেতিয়া ঘৰখনত একেলগে থাকিবলৈ পাৰিলে, কিমান ভাল লাগিব পাৰে বাৰু। আৰু সেই সময়টোতে বহুত ধৰণৰ প্ৰভাৱ পৰি যায়। যিহেতু ডাঙৰজনী ছোৱালীকো গুৰুত্ব দিবলৈ নোৱাৰিলোঁ, আৰু সেই অকণমানি ল'ৰাটোকো মই এৰি থৈ থাকিব লগা হয়, তাইক গুৰুত্ব দি থাকিব লাগে। গতিকে সেই সময়খিনি তাহাঁতকেইটাৰ বাবে অলপ বেলেগ হৈ যায়। কিন্তু কি কৰিম, সময়েতো কৰিছে কৰিব লগা। ঠিক সেইদৰে মই দিনবোৰ পাৰ কৰি নিলোঁ। তাৰ পাছত লাহে লাহে পঢ়াবোৰ বাঢ়ি আহিলে, আৰু সেইদৰে ৰিজাল্টবোৰো ভাল হৈ আহিলে। ঠিক তেনেকুৱা সময়তে যেতিয়া খুব বেছি হৈছিলে তাইৰ, পাহৰিছোঁ মই ক'বলৈ, মোৰ শাহুৱে কথাই প্ৰতি কৈছিলে তাক মাতি দে, পুতেকক মাতি দিবলৈ মাতি দে, ছোৱালীজনী এবাৰ চাই লওক। কিন্তু মই সেয়া পইচাৰ বাবেই মই তেওঁক মাতি দিব নোৱাৰোঁ, কাৰণ পইচাকেইটা তেখেতে মাহেকৰ মূৰত যেতিয়া পঠিয়াই দিব, সেই পইচাকেইটা লৈয়ে মই তাইক চিকিৎসা কৰিবও লাগিব, ইহঁতৰ চব খৰচ পাতিও কৰিব লাগিব। গতিকে তেতিয়া আইতাকে এখন ভাওনা কৰিম বুলি আগ কৰি দিলে ঘপককৈ মুখত। গতিকে অমুক ভাওনাখন ভাল হ'লে কৰি পেলাম। আমি গম নাপাওঁ, আমাক সোধাও নাই। গতিকে তেখেত আছে ইয়াত ঘৰত, মই আছোঁ হস্পিটেলত তাইৰ লগত, আৰু দেউতাক আছে চেন্নাইত আছিলে নে গুজৰাটত আছিলে, ক'ৰবাত আছিলে। গতিকে সেই যে ভাওনাখন বুলি মুখত ল'লে, তাৰপাছত দেখোন মোৰ মনটো আজিলৈকে ভাল লগা নাই। ভাওনাখন বুলি ক'লেই জানো ভাওনাখন হয়? কিন্তু ভয় লাগে। ভগৱানক আগ কৰি থোৱা বস্তু এটা নকৰাকৈ আজি মোৰ ছোৱালীজনী চকুৰ আগত পঢ়িলে, শুনিলে, ডাঙৰ হ'ল। গতিকে আজি চকুৰ আগত যিদৰে বিচাৰিছোঁ সেইদৰে পাই আছোঁ। গতিকে তাইৰো এটা ভৱিষ্যত আছে, নহয় জানো? গতিকে এতিয়া মোৰ ভয় লাগে সেই ভাওনাখন মই কৰিবলৈ আছে। গতিকে সন্তানৰ লগত ইটোৰ পিছতে সিটো, সিহঁতকো পঢ়া শুনাৰ পৰা সমানেই লৈ যাব লগা হৈছে। সময়ত পঢ়া, সময়ত খোৱা, সময়ত অসুস্থতাবিলাকৰ লগত লাগি থাকিব লগা হয়। নিজকতো ভাবিবলৈও সময়ে নহয়। গতিকে সেই ভাওনাখন যাতে মই তাইৰ বাবে কৰিব পাৰোঁ, সেয়া মই মনত বহুত ভাবি থাকোঁ। কিন্তু এখেতৰ ওপৰত এখেতেও জানে সেই কথাষাৰ। যেতিয়া আমি আহিছোঁ ডিব্ৰুগড়ৰ পৰা তাইক লৈ, তাৰপাছত যেতিয়া আইতাকে কথাষাৰ কৈছে, মই আৰু ভাওনা এখন আগ কৰি দিলোঁ নহয়। তেতিয়া মই পিছে আইতাকক কৈছোঁ, আপুনি ঘপককৈ নুসুধাকৈ ভাওনাখন কিয় আগ কৰিলে? বস্তু এটা ভগৱানৰ বাবে ভাবিলে আগ কৰিলে, নকৰিলেহে বেছি দুখ লাগে। কিন্তু ভাওনাখন বুলি ক'লে বৰ সহজ কথা নহয় যে আমি পাতি পেলাব পাৰিম। দেখিছেই খৰচবোৰ, পঢ়া শুনাৰ 3টা খৰচ, খোৱা বোৱা খৰচখিনি এটা মানুহৰ ওপৰত হেৰি কৰি, আকৌ এটা অসুখৰ বাবে ঘপককৈ ইমানখিনি হৈ গ'ল। গতিকে ভাওনাখন ইমান সহজ নহয়, ইমান কম পইচাত হৈ যোৱা বা চম্ভালিব নোৱাৰিলে নহ'ব। গতিকে তথাপিতো এতিয়াও আইতাক ঢুকাই গ'ল, গতিকে ভাওনাখন কিন্তু কৰাই হোৱা নাই। গতিকে সেইটোৱে আশা আছে, কেতিয়াবা পাৰিলে কৰিম বুলি ভাবিছোঁ, ভগৱানে যদি বিচাৰে, তেওঁ যদি সহায় কৰে। গতিকে সেই ছোৱালীজনী সুস্থ হৈ থকাটো সদায় চিন্তা কৰিছোঁ। তিনিওটা সন্তানেই চকুৰ আগত যেতিয়া পিতৃ মাতৃৰ আগত হাঁহি ফূৰ্তিৰে থাকে, তাতকৈ আৰু সুখ লাগিছে জানো? গতিকে ভগৱানকেই চিন্তা কৰি সদায় চলি আহিছোঁ, আৰু আপোনালোকক জনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মাত্ৰ। আৰু সেই সময়তেই বুজি নোপোৱা কিছুমান মানুহে, মানুহৰ বাবে বহুত বেছি প্ৰব্লেম হৈ যায়। বুজি নোপোৱা মানে, মই তেতিয়া ধৰক গোটত আছিলোঁ, গোটবিলাকত যদি মই কিবা কাৰণে ঘৰত তাইক এৰিব নোৱাৰি পেলাই মই গোটৰ মিটিংখনত যাব পৰা নাই, বহুত মহিলাই বুজি নাপায়। তেনেকুৱা মহিলাও আছে যিবিলাকৰ চবৰেই সন্তান আছে, কিন্তু সেই পৰিস্থিতিত বুজি নাপায়। সেইবাবে মই গোট এৰিলোঁ। এতিয়া মোৰ বৰ্তমান ক'তো গোট নাই, মানে মই মিটিঙত থাকিব পৰা নাছিলোঁ তেতিয়া। আৰু ইজনী সিজনীয়ে বুজি নাপায়। আমিওতো ঘৰৰ কাম কৰিছোঁ, আমিওতো
ল'ৰা ছোৱালী এৰি থৈ আহিছোঁ, আমিওতো অমুক কৰিছোঁ, গতিকে তেনেকুৱা কিছুমানৰ কাৰণে গোটত মই নাথাকিলোঁ। আছিলোঁ মই, আত্মসহায়ক গোট মোৰ এতিয়া নাই, চবৰ পৰা মই সেইবাবে ওলাই দিয়া হ'ল। গতিকে মহিলাসকলে যদি মহিলাসকলক বুজি নাপায়, সন্তানৰ বিষয়ে যদি মাতৃসকলে বুজি নাপায়, আৰু বেলেগেনো বাৰু কি বুজি পাব? সকলোৱে আমি মাতৃ, একোজনী, সকলোৰে সন্তান আছে। সকলোৰে সন্তানৰ অসুস্থতাৰ সময়ত মাকজনী কি হ'ব পাৰে? গতিকে সেইখিনি সময়ত যদি আমি মাতৃসকলে বুজি নাপাওঁ, আমাক বেলেগে কেনেকৈ বুজি পাব কওকচোন বাৰু? গতিকে যিসকলে মোৰ ভিডিঅ'ত বেয়াকৈ কমেণ্ট কৰিবলৈ ইচ্ছা কৰিছে, তেখেতসকলক মই অনুৰোধ জনাইছোঁ, মোৰ ভিডিঅ' আপোনালোকে নাচাব। চাব লাগিব বুলি কথা নাই। গতিকে সামাজিক মাধ্যমত কোনেও কাকো মানা কৰিব নোৱাৰে যে আপুনি ভিডিঅ' নবনাব, কিন্তু আপুনি এইটো কৰিব পাৰে যে নাচাওঁ, মই ভিডিঅ'টো আহিছে নাচাওঁ। গতিকে আৰু ছাবস্ক্ৰাইব নকৰিলেতো যোৱাৰ কোনো কথাও নাথাকে ভিডিঅ'সমূহ। সেইবাবেই কৈছোঁ, অনুৰোধ জনাইছোঁ, মোৰ ভিডিঅ' বেয়া পোৱাসকলে নাচাব। আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ ভিডিঅ'ত মৰম দিছে, আগবাঢ়ি যাবলৈ সঁহাৰি জনাইছে, তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ।